অসমীয়া সাহিত্যৰ সাহিত্যিক বুলি কোৱাৰ লগে লগে কেইটামান আঙুলিৰ মূৰত লিখিব পৰা কেইগৰাকীমান ব্যক্তিৰ নাম বা তেওঁলোকৰ ছবিখন মানুহৰ মনলৈ সাধাৰণতে আহে। কিন্তু নতুন চামেও বহুত ভাল ভাল লেখি আছে আজিৰ সময়ত। কিন্তু তেওঁলোকৰ মানে আওতালৈ অহা নাই বা তেওঁলোকৰ ছবিখন মানুহে মনলৈ নানে লেখক বুলি কোৱাৰ লগে লগে। কিন্তু ইয়াৰ কাৰণটো আৰ্টিফিচিয়েল কি যে ইন্টেলিজেন্সতকৈও ভয়াবহ যিটো বস্তু ভাষাৰ সংকটৰ ক্ষেত্ৰত সেইটো হৈছে সামাজিক মাধ্যম। পাব্লিক স্পেচ এটা ৰাজহুৱা এখন ঠাই গঢ়ি দিয়া হৈছিল আদান প্ৰদানৰ কাৰণে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ওপৰত ভিত্তি কৰি, কাৰণ নামঘৰৰ কোনো ৱাল নাথাকে, দেৱাল নাথাকে। নামঘৰ দা হল উইদাউট ৱাল বুলি মই লিখিছিলো যে এইটোত সদায় সকলো আহিব পাৰে, জীৱ জন্তু আহি বিপদৰ সময়ত তোৰে, কিন্তু তাকে নকৰি ইয়াক প্ৰথমতেই মই পডকাষ্টলৈ মোক আমন্ত্ৰণ কৰাৰ বাবে তোমাক ধন্যবাদ জ্ঞাপন কৰিছো। এখন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক আৰু লিখা মেলা কৰাটো মোৰ এটা নিচা, আচলতে পেছা নহয়। গতিকে মই সাহিত্যৰ লগত যিহেতু শিক্ষকে সাহিত্যৰ অনবৰতে সাহিত্যৰ সৈতে সম্পৰ্কিত হৈ থাকো, তাৰ সমান্তৰালভাৱে সাহিত্য আৰু সেইবোৰৰ ওপৰত মই লেখা মেলা কৰি ভাল পাওঁ। হয়, সাহিত্যৰ শিক্ষক এগৰাকী। আমি সাহিত্যৰে বিভিন্ন দিশৰ ওপৰত আজি আলোকপাত কৰি কথা পাতিম। আধুনিক সাহিত্যত বিশেষকৈ আৰ্টিফিচিয়েল ইন্টেলিজেন্স বিষয়বস্তুটোৱে বৰকৈ সোমাই পৰিছে। অসমীয়া সাহিত্যত ইয়াৰ প্ৰভাৱটো কেনেদৰে গ্ৰাস কৰি পেলাইছে সেই বিষয়ে আপুনি কিদৰে মন্তব্য প্ৰকাশ কৰিব? হয়, কৃত্ৰিম বুদ্ধিমত্তা যিটো আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ কথা কোৱা হৈছে, এইটো এটা সংকট নে এটা সম্ভাৱনা, এইটো লৈ পেলাই সকলোৰে এটা দ্বিধাবোধ এটা আছে। প্ৰথম কথা হৈছে যে কোৱাই হৈছে যে ই হৈছে আৰ্টিফিচিয়েল ইন্টেলিজেন্স, কৃত্ৰিম বুদ্ধিমত্তা। গতিকে আৰ্টিফিচিয়েল কোনো বস্তু যিহেতু মৌলিক হ'ব নোৱাৰে, গতিকে এজন মানুহে যিদৰে চিন্তা কৰে, তেওঁৰ সংবেদনশীলতাৰ যিটো ধাৰা, সেইটোক এটা মেচিন বা তেনেকুৱা ধৰণৰ এপ কিছুমানে স্বাভাৱিকতে কেতিয়াও আদৰি ল'ব নোৱাৰে বা তাক গ্ৰাস কৰিব নোৱাৰে। গতিকে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ কিছুমান সীমাবদ্ধতা স্পষ্টভাৱে আছে। কিন্তু একে সময়তে কিছুমান বিশেষ কিছুমান কাম, যেনে ধৰক অনুবাদৰ কথা আহিল, বা আপুনি ধৰক খুব পটককৈ আপোনাক কিবা এটা বস্তু এটা নিৰ্দিষ্ট ফৰ্মেটৰ পৰা, ধৰক আপুনি ৱৰ্ডত লিখিছে, তাক বেলেগ এটা ফৰ্মেটলৈ নিব লাগে, বা গীতাঞ্জলিৰ পৰা ৰামধেনুলৈ নিব লাগে, এনেকুৱা ধৰণৰ ফৰ্মেট, এনেকুৱা কাৰিকৰী যিবিলাক কাম, তাৰ কাৰণে যদি আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ সহায় লওঁ তেতিয়াহ'লে বেলেগ কথা। বা আপোনাক তথ্যৰ কিছুমান শুদ্ধতা লাগে, আপুনি এখন জীৱনী লিখি আছে, সেই জীৱনীখনত আমুক মানুহজন কেতিয়া জন্ম হৈছিল বা কেতিয়া ঢুকাইছিল, তেওঁৰ সাহিত্যিক পুৰস্কাৰ কি কি, বা সাহিত্যৰ নতুন ধাৰা কি কি, এনেকুৱা তথ্যগত যিখিনি অথেন্টিচিটি বুলি আমি কওঁ, সেইখিনিৰ কাৰণে আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ সহায় ল'ব পাৰোঁ। কিন্তু সাহিত্যৰ যিটো উৎস, যিটো একেবাৰে মানুহৰ হৃদয়, বিবেক বা মন, সেইটোত কিন্তু মই ভাবো যে আৰ্টিফিচিয়েল ইন্টেলিজেন্সক সোমাবলৈ দিয়াটো অনুচিত। ধন্যবাদৰ কথা যে অসমীয়া সাহিত্যত বিভিন্ন কাৰিকৰী অসুবিধাৰ বাবে এতিয়াও আৰ্টিফিচিয়েল ইন্টেলিজেন্স ইমান প্ৰৱেশ কৰিব পৰা নাই। মই সকলোকে অনুৰোধ জনাম যে আপোনালোকে যিমান পাৰে হৃদয়ৰ পৰা লিখক, মগজুৰ পৰা লিখক। হয়, আপুনি ইংৰাজী সাহিত্যৰ শিক্ষক হিচাপে বা আপুনি যেতিয়া আকাশবাণীৰ নগাঁও কেন্দ্ৰৰ ঘোষক হিচাপেও কাম কৰি আছে, আপোনাৰ ক্ষেত্ৰত সততে ব্যক্তিগতভাৱে আপুনি ভাষাটো শুদ্ধকৈ কোৱা আৰু লিখাৰ কথাটো গুৰুত্ব দিব লগা হয়। গতিকে এই ক্ষেত্ৰত যে এই আৰ্টিফিচিয়েল ইন্টেলিজেন্সে আমাৰ অসমীয়া ভাষাটোৰ সংকট কৰবাত সৃষ্টি কৰিছে নেকি? অসংকট নিশ্চয় কৰিব পাৰে এই কাৰণে পৰিভাষা, মানে টাৰ্মিনলজি। ধৰক আমি এতিয়া অসমীয়াত এটা শব্দ কওঁ, ইংৰাজীত তাৰ এটা শব্দ থাকে। মই ধৰক আপোনাৰ এই টাৰ্মিনলজি শব্দটোকে যিটো ক'লো, সেইটো যেতিয়া অসমীয়া অনুবাদৰ মই কথা কম, তেতিয়া মই ক'লো পৰিভাষা। কিন্তু কি হয়, আৰ্টিফিচিয়েল ইন্টেলিজেন্সত সিমান শুদ্ধ ধৰণৰ ব্যাকৰণসন্মত হেমকোষ বা চন্দ্ৰকান্ত অভিধানে দিয়া ধৰণৰ আপুনি এটা মান্যতা সূচক এটা শব্দ নাপাবও পাৰে, প্ৰথম কথা। দ্বিতীয় কথা হৈছে, মোৰ ভাৱ হয় কেতিয়াবা অসমীয়া ভাষাৰ ঠিক ওচৰ চপা কিছুমান ভাষা, ধৰক উৰিয়া বা বেংগলী, এনেকুৱা ধৰণৰ ভাষাৰ শব্দবিলাককো অসমীয়া বুলি তেওঁলোকে প্ৰক্ষেপ কৰিব পাৰে, যিটো হয়তো অকণমান ল'ৰামতীয়া, কোমলমতীয়া ল'ৰা ছোৱালীয়ে সেইটোকে শুদ্ধ বুলি ভাবি শিকিব পাৰে। কিন্তু আৰ্টিফিচিয়েল ইন্টেলিজেন্সতকৈও ভয়াবহ যিটো বস্তু ভাষাৰ সংকটৰ ক্ষেত্ৰত, সেইটো হৈছে সামাজিক মাধ্যম। সামাজিক মাধ্যম, হোৱাটছআপ, ফেচবুকত ইমান ভয়ংকৰ ধৰণৰ অসমীয়া ভাষা লিখা হৈছে, কালৰ কোনো তাত মানে মান্যতা ৰখা নহয়, সম্বন্ধবাচক শব্দবিলাক সম্পূৰ্ণৰূপে আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ নিচিনা হ'ল। এই ধৰণৰ কথাবিলাকে কিন্তু
যিহেতু সামাজিক মাধ্যম বা কৃত্ৰিম বুদ্ধিমত্তা প্ৰায় ওচৰা ওচৰি ইটো একেটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ নিচিনা সেইটোৱে কিন্তু সমস্যা নিশ্চয় কৰিছে মই ভাবো অভিভাৱকসকল সচেতন হোৱা উচিত ভাল অসমীয়া কিতাপ কিনি ভাল অসমীয়া কিতাপ পঢ়াৰ অভ্যাস এটা যদি গঢ়ি দিয়া নহয় তেতিয়া কিন্তু সমস্যা হয় কিতাপ কিনি পঢ়াৰ কথাটো কওঁতে এইখিনিতে আৰু এটা কথা আজি যিটো লক্ষ্য কৰিছো যে লেখকৰ সংখ্যা বাঢ়ি গৈছে কিন্তু পঢ়ুৱৈৰ সংখ্যা কমিছে এইখিনিত আপোনাৰ পঢ়ুৱৈৰ সংখ্যা কমিছে বুলি কোৱাতকৈ মানুহে কেনেদৰে পঢ়ে তাৰ ধাৰণাটোহে অলপ সলনিও হৈছে বাৰু হয় বাৰু পঢ়ুৱৈৰ সংখ্যা কমিছে এতিয়া ধৰক আপুনি মোবাইলতো কিতাপ এখন পঢ়িব পাৰে লেপটপতো পঢ়িব পাৰে আপোনাৰ এটা টেবলেটতো পঢ়িব পাৰে ই ভাৰ্চন বিলাকো পঢ়িব পাৰে কোনোবাই হয়তো কিতাপ শুনিবও পাৰে অডিঅ' বুকৰ হয় সেইবিলাক আছে আৰু মানুহৰ এনে মানে যিটো মনস্তত্ত্ববিদসকলে কয় মানুহৰ বোলে একে ঠাইতে ৰৈ থকাৰ যিটো ক্ষমতা মানে ধৰক আমি কিটো কওঁ ধৈৰ্যটো বহুত কমি গ'ল গতিকে খুব ডাঙৰ কিতাপ এখন পঢ়াৰ যিটো টেন্ডেন্সি বা প্ৰৱণতা আছিলে সেইটো মানুহৰ বহুত কমি গ'ল এতিয়া দ্বিতীয় কথা নতুন নতুন বিষয়বস্তুৰ কিতাপৰ অভাৱে হয়তো অসমীয়া ভাষাৰ কিতাপলৈ অকণমান সংকট কিন্তু আমি যেতিয়া পুৰণি চামৰ লেখকৰ লেখা পঢ়িছিলো গণেশ গগৈৰ কবিতা বা কিন্তু আমি আধুনিক সময়ৰ লেখকৰ লেখাত শব্দৰ প্ৰয়োগৰ ক্ষেত্ৰত বহুত পাৰ্থক্য দেখা যায় এই আমাৰ শব্দৰ কৰবাত যেন মাধুৰ্যতাটো কমি গ'ল এনে এটা অনুভৱ হয়নে আপোনাৰ হয় হয় এইটো চৰ্চাৰ অভাৱ অধ্যয়নৰ অভাৱ আপুনি যিমানে অধ্যয়ন নকৰিব সিমানে আপুনি তথ্য হয়তো জানিব পাৰে উইকিপিডিয়াৰ পৰা তথ্য জানিব পাৰে কিন্তু ভাষাৰ যিটো লালিত্য ভাষাৰ যিটো মাধুৰ্য ভাষাৰ যিটো চমৎকাৰ সেইটো আপুনি কেতিয়াও নোৱাৰে আহৰণ কৰিব আপুনি কিতাপ পঢ়িবই লাগিব আৰু আমাৰ পুৰণি মানুহখিনিৰ যিসকল যিটো সাহিত্য তাত কিছুমান এনেকুৱা থলুৱা শব্দ আছে অসমীয়া শব্দ আছে যিবোৰ এতিয়া আমাৰ দৈনন্দিন জীৱনতো ব্যৱহাৰ নহয় গতিকে সেইখিনিক উদ্ধাৰ কৰিব হলে আপুনি যদি নপঢ়ে তেতিয়া আপুনি সেইটো প্ৰয়োগো কৰিব নোৱাৰিব নহয় জানো গতিকে কিতাপখন আমি পঢ়িবই লাগিব যিমান কিতাপ পঢ়াৰ বিকল্প নাই সেইটো আপুনি ইবুক পঢ়ে বা পিডিএফ পঢ়ে সেইটো বেলেগ কথা পঢ়াৰ বিকল্প যে সাহিত্য চৰ্চাকাৰী সকলৰ বাহিৰে নাই অধ্যয়নৰ বিকল্প নাই সেইটো সঁচা কথা এইখিনিতে আমাৰ অসমীয়া সাহিত্যৰ সাহিত্যিক বুলি কোৱাৰ লগে লগে কেইটামান আঙুলিৰ মূৰত লিখিব পৰা কেইগৰাকীমান ব্যক্তিৰ নাম বা তেওঁলোকৰ ছবিখন মানুহৰ মনলৈ সাধাৰণতে আহে কিন্তু নতুন চামেও বহুত ভাল ভাল লেখা লেখি আছে আজিৰ সময়ত কিন্তু তেওঁলোকৰ মানে আওতালৈ অহা নাই বা তেওঁলোকৰ ছবিখন মানুহে মনলৈ নানে লেখক বুলি কোৱাৰ লগে লগে ইয়াৰ কাৰণটো কি যে একেকেইজন মানুহে মাত্ৰ মুষ্টিমেয় কেইগৰাকীমান ব্যক্তিয়ে তো অসমীয়া সাহিত্যিক বুলি নহয় এই ক্ষেত্ৰত মই এটা কথা কওঁ যে পঢ়ুৱৈয়ে সেই কথাটো নাভাবে সংবাদ মাধ্যম সমালোচনা কেইখনমান আলোচনীতহে বাৰে বাৰে কেইজনমানক মূল সাহিত্যিক বুলি প্ৰক্ষেপ কৰি থকা হয় বিভিন্ন সভা সমিতিবোৰত আলোচনা সত্ৰবোৰত তেওঁলোকক কৰা হয় কিন্তু আপুনি যিটো কথা ক'লে যে নতুন প্ৰজন্মৰ যিসকল লেখক লেখিকা সেইসকলৰো আকৌ দুই ধৰণৰ ভাগ আছে কিছুমান খুব জনপ্ৰিয় সামাজিক মাধ্যমত খুব আদৃত আৰু কিছুমানে খুব নীৰৱে চৰ্চা কৰি থাকে ভালদৰে যদি পঢ়া যায় তেতিয়া দেখিব যে তেওঁলোকৰ যিবোৰ জনাজাত নহয় 100 সংখ্যক কিতাপো হয়তো বিক্ৰী হোৱা নাই কিন্তু সেইবিলাক কিতাপো খুব সুন্দৰ ভাষা সুন্দৰ বিষয়বস্তু আৰু মই এটা কথা খুব ভাল লগা হৈছে অসমীয়া সাহিত্যত যে মানুহৰ যিটো মনস্তাত্ত্বিক যিবোৰ কথা লিংগ বৈষম্যজনিত যিবোৰ সমস্যা বা যৌনতাজনিত যিবোৰ সমস্যা মানসিক স্বাস্থ্য সম্পৰ্কীয় কথা আনকি খেলা ধূলা সম্পৰ্কীয় বনৌষধি সম্পৰ্কীয় শৰীৰ চৰ্চা এইবোৰৰ দিশতো নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে মানে যথেষ্ট লেখা মেলা কৰিছে আপুনি যিহেতু কৈছে যে মই আকাশবাণীৰ লগতো জড়িত মই তাত প্ৰায়ে তেনেকুৱা উদীয়মান ল'ৰা ছোৱালী লগ পাওঁ যি হয়তো আমি নভবা ধৰণৰ বহুত লেখা মেলা বিষয়ৰ ওপৰত লেখা মেলা কৰি থাকে গতিকে সেইখিনিক বিচাৰি উলিয়াব লাগিব গ্ৰন্থমেলাবোৰে ইয়াত এটা ডাঙৰ ভূমিকা পালন কৰিব পাৰে বা এতিয়া তোমাৰ যিটো পডকাষ্ট সেই পডকাষ্টটোৰ জৰিয়তে যদি তেনেকুৱা কিছুমান মানুহ এইটো কৰিব পাৰে আৰু যিটো সদ্যহতে অসম চৰকাৰে এটা যুৱ লেখক সন্মান দি গ'ল সেইটো মই ভাবো এটা খুব ধনাত্মক এটা কথা অকমান বিতৰ্ক নোহোৱা নহয় হৈছে স্বাভাৱিকতে কিন্তু সি যে এটা কিমান ডাঙৰ আশীৰ্বাদ কিছুমান মানুহৰ কাৰণে এটা ডাঙৰ আৰ্থিক সকাহ সেইটো কিন্তু মই ভাবো সকলোৱে স্বীকাৰ কৰিবই লাগিব নতুন প্ৰজন্মত কিন্তু সাংঘাতিক সংবেদনশীল ভাষাৰ বহুত মানে তেনেকুৱা দখল থকা সাহিত্যিক আছে আৰু বিশেষকৈ তেওঁলোকৰ বিষয়বস্তু অত্যন্ত বৈচিত্ৰ্যপূৰ্ণ গতিকে মই ভাবো তেওঁলোকক আৱিষ্কাৰ কৰাটো তেওঁলোকৰ উৎসাহ যোগানৰো বহুত গুৰুত্বপূৰ্ণ
যিটো দায়িত্ব এতিয়া চৰকাৰখনে গ্ৰহণ কৰিছে তাৰ বাবে আমিও আনন্দিত হৈছো। নিশ্চয় হয় হয় এইখিনিতে আপুনি মাজুলীৰ আমাৰ হাতামপুৰুষীয়া সংস্কৃতিৰ সেই পৰম্পৰাক পাই আহিছে আৰু তাৰ লগতে আপুনি এই দুইটা বস্তু সমানেই দেখিছে গতিকে সেই পৰম্পৰা আৰু এআই আমাৰ মানে সংস্কৃতিৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে মই কোৱা কথাটো যিটো প্ৰথমতে কৈ গলো তাৰে এটা এক্সটেণ্ডেড ভাৰ্চন বা সম্প্ৰসাৰিত ধৰণেৰে আমি ক'ব পাৰো যে আচলতে মেটেৰিয়েল যিখিনি কালচাৰ যিখিনি একদম পাৰ্মানেণ্ট যিখিনি স্থায়ী পুৰা সত্ৰৰ বেৰত যিকেইখন নক্সা আছে তাৰ ৱালত অঁকা ছবি কেইখন বা সত্ৰৰ ভকতসকলে গোৱা নাম 14 প্ৰসংগ এইবিলাকত এয়াই একো প্ৰভাৱ পেলাব নোৱাৰে কিন্তু সেইবিলাক বস্তুকে ডিজিটেল প্লেটফৰ্মত যেতিয়া প্ৰেজেন্ট কৰা যায় কেতিয়াবা দেখো যে মাজুলীৰ সেই প্ৰেজেন্টেশ্যনটো বৰ সীমিত মাজুলী যেন অকল মানে সত্ৰীয়া সংস্কৃতিৰ জেগা মাজুলী যেন অকল প্ৰাকৃতিক সৌন্দৰ্যৰ জেগা তেনেকুৱা ধৰণৰ প্ৰক্ষেপণ এটা কৰা যায় নহয় মাজুলীত বিভিন্ন জনগোষ্ঠী আছে মাজুলীত বিভিন্ন ধৰণৰ হস্তশিল্প আছে আমাৰ কুমাৰ শিল্প আছে সীমাবদ্ধতাৰ মাজতে আছে মৃৎশিল্প আছে মৃদংগ শিল্প আছে আমাৰ মিচিং দেউৰী বাই ভনীহঁতে বহুত ধুনীয়া কাপোৰ কানি বয় সেইবিলাকো ফকাছত আনিব লাগে প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে মাজুলী অকল শান্তিপূৰ্ণ সত্ৰীয়া সংস্কৃতিৰ নগৰী বা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ জেগা বুলি কোৱাৰ সলনি মাজুলীত থকা যিখিনি সমস্যা তাত যে এতিয়াও শৈক্ষিক প্ৰতিষ্ঠানৰ অভাৱ ঔদ্যোগিক প্ৰতিষ্ঠানৰ অভাৱ নিয়োগৰ অভাৱ এইবিলাক কথাও কিন্তু মই ভাবো মাজে মাজে এনেকুৱা যিসকলে ডিজিটেল প্লেটফৰ্মৰ লগত জড়িত তেওঁলোকে কোৱাটো উচিত হয় সেইখিনি বিষয়বস্তুৰ গভীৰতালৈ যোৱা সময় আহিছে হয় এইখিনিতে আপুনি নিজে গৱেষণা কৰাৰ উপৰিও আপোনাৰ মানে আপোনাৰ তলত বহুকেইজন ব্যক্তিয়ে ইতিমধ্যে গৱেষণা কৰি তেওঁলোকে ডক্টৰেট লাভ কৰিছে তেওঁলোকৰ বিষয়বস্তু বিভিন্ন কিন্তু এই যে বিষয়বস্তু আমি এইমাত্ৰ আলোচনা কৰিলো মাজুলী সংস্কৃতি বা আমাৰ যিখিনি মূল বস্তু বিষয়বস্তুখিনি কেনেদৰে চুই যাব পাৰি সেই বিষয়বস্তু কি ধৰণৰ আছে যে তাত গৱেষণা কৰিব লগাকে মই তেওঁলোকক মোৰ অধীনলৈ যিসকল আহে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ পাছত গৈ মই তেওঁলোকক কিন্তু যথেষ্ট মানে উৎসাহিত কৰো যে তোমালোকে নতুন ধৰণৰ বিষয়বস্তু লোৱা মই সেইখিনিতে এটা উদাহৰণ এটা দিছো মানে কেনেকে আমি নতুন বস্তুৰ প্ৰতি আকৰ্ষিত কৰো যে এগৰাকী নলবাৰীৰ ছোৱালী তেওঁ মোৰ লগতে বৰ্তমান PhD কৰি আছে তেওঁক মই কৈছো যে তুমি মূলসুঁতিৰ সাহিত্য কৰিব নালাগে তুমি কৰা চৰচাপৰি অঞ্চলৰ পৰা যিসকলে অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰি আছে তেওঁলোকৰ মানে মাৰ্জিনেল প্ৰান্তীয় অৱস্থানত থকা মানুহখিনিয়ে কিদৰে সাহিত্য চৰ্চা কৰিছে আৰু সেই সাহিত্য চৰ্চাই অসমীয়া ভাষা সাহিত্যৰ কি নতুন এটা ধাৰণা বা ধাৰা এটা দিব পাৰে তাৰ বিষয়ে আলোচনা কৰা হয় এতিয়া আমাৰ সাহিত্য চহকী আমাৰ নতুন আপুনি মন্তব্য প্ৰকাশ কৰিলে নতুন চামৰ লেখকে বহুত ভাল লিখে আমি আলোচনা কৰিলো পুৰণা সময়ৰ লেখকেও বহুত উৎকৃষ্ট মানদণ্ডৰ ৰচনা আছিলে তেওঁলোকৰ তাৰ পাছতো আমাৰ অসমীয়া সাহিত্যই নোবেল বঁটাৰ পৰ্যায়লৈ যাব নোৱাৰাৰ কাৰণটো কি আৰু এই ক্ষেত্ৰত নতুন চামে বিশেষকৈ নতুন চামৰ কথাই কৈছো কোনখিনি কথাত গুৰুত্ব দিয়া উচিত হয় হয় এটো কিন্তু খুব এটা জৰুৰী মানে গুৰুত্বপূৰ্ণ প্ৰশ্ন একদম সিধা কথাটো হৈছে অনুবাদ ট্ৰান্সলেশন মই এইখিনিতে এটা কথা কওঁ যে নেশনেল বুক ট্ৰাষ্ট ইণ্ডিয়াৰ নামটো আপুনি হয়তো শুনিছে গতিকে মই তেওঁলোকৰ এটা অনুবাদ প্ৰকল্পৰ লগত জড়িত হ'লে 4খন শিশু গ্ৰন্থ মই ইতিমধ্যে অনুবাদ কৰিছো সেই কৰ্মশালাটোৰ লগত জড়িত হৈ বা নতুনকৈ মই যেতিয়া অনুবাদৰ গোটেই পৃথিৱীখনৰ লগত অকমান সোমাবলৈ যত্ন কৰিলো তেতিয়া দেখিলো যে অনুবাদৰ যিটো সাংঘাতিক সম্ভাৱনীয়তা সেই সম্ভাৱনীয়তাটো আমাৰ অসমীয়া সাহিত্যত এতিয়ালৈকে বৰকৈ উপলব্ধি কৰা হোৱা নাই হেতু কৰা হোৱা নাই মানে অইনক দোষ দি লাভ নাই মই নিজেও কৰা নাই ধৰক মই এজন ইংৰাজীৰ শিক্ষক মই অসমীয়াও পঢ়িব পাৰো মই কিন্তু বৰকৈ অনুবাদ কৰিব লাগে বুলি ধাৰণাটো ভবা নাছিলো গতিকে একদম সিধা কথা উৎকৃষ্ট অনুবাদ লাগে আৰু বিশেষকৈ চৰকাৰী বা বেচৰকাৰীভাৱে পৃষ্ঠপোষকতা লাগে দুইটা যদি হয় আৰ্থিক সাহায্য যদি থাকে কিছুমান পুৰস্কাৰৰ যদি প্ৰৱৰ্তন কৰা হয় মই ভাবো নতুন মানুহ কিছুমানে অনুবাদ কৰিব আৰু তেতিয়া নোবেল বুকাৰ বা আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটালৈও আমি যাব পাৰিম এইখিনিতে আমাৰ ভাষা জ্ঞানৰ অভাৱটো এটা হ'ব পাৰে নেকি যে অসমীয়া সাহিত্যৰ লেখকৰ ইংৰাজী ভাষাৰ দক্ষতাৰ অভাৱ এনেকুৱা ধৰণৰ কথা কিছুমান থাকে নেকি তেনেকুৱা আচলতে কথা নহয় মই এইখিনিতে মোৰ এজন গুৰু বিজিত বৰঠাকুৰ ছাৰৰ এটা কথা কওঁ ছাৰে মোক এটা কথা কৈছিলে যে অনুবাদ কৰিবলৈ তুমি মানে ইংৰাজীলৈ অনুবাদ কৰিবলৈ তুমি অসমীয়াটো সাংঘাতিক একেবাৰে হেমকোষত লিখাৰ নিচিনা একদম মান্য অনুবাদ এটা নকৰিলেও হ'ব তুমি ভালকে ইংৰাজীটো জানিব লাগিব আৰু অসমীয়া ভাষাটো জানিব লাগিব কাৰণ এতিয়া তেনেকুৱা ধৰণৰ অনুবাদটো চলে
মই কোৱা নাই যে ভাষাটো জানিব নালাগে, কিন্তু এটা কথা, এজন অসমীয়া মানুহ যি ইংৰাজীও পঢ়িছে অসমীয়াও পঢ়িছে, তেওঁ যদি অলপ মন কাণ দিয়ে তেতিয়াহ'লে নিশ্চয় পাৰিব। এতিয়া ধৰক ইংৰাজীত যিখিনিয়ে মেজৰলৈ পঢ়ি থাকে, সাহিত্যৰ স্নাতকোত্তৰ বা স্নাতক পঢ়ে, তেওঁলোকে নিশ্চয় অকমান ট্ৰেইনিং এটা ল'লে, আমাৰ নেশ্যনেল ট্ৰান্সলেশ্যন মিছন আছে, বিভিন্ন ধৰণৰ অনুবাদ কৰ্মশালা হয়, তেনেকুৱা ট্ৰেইনিং লৈ আৰু অকনমান নিজৰ অন্তৰ্দৃষ্টিটো লগালে নিশ্চয় পাৰিব। অনুবাদ কিন্তু বৰ একদম আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে অনুবাদ। নিশ্চয়কৈ এজন সচেতন ব্যক্তি হিচাপে মাজুলীৰ দৰে ঐতিহাসিক ঠাই এখনত জন্ম হৈ আপুনি বিশ্ববিদ্যালয়ৰ শিক্ষকতা কৰি আছে, গতিকে এইখিনিত আপোনাৰ সত্ৰ সংস্কৃতি নামঘৰৰ লগত আপোনাৰ শৈশৱৰ পৰা এটা মধুৰ সম্পৰ্ক, এই বিষয়বস্তুটো লৈ আপুনি কিবা চিন্তা চৰ্চা কৰিছে নেকি? মই নিশ্চয় চিন্তা চৰ্চা কৰো। মই প্ৰথম চিন্তা চৰ্চা যিটো কৰো যে সেইটো হৈছে শংকৰদেৱৰ যি দুটা অৱদান, নামঘৰ বা সত্ৰ, সেই দুটা হৈছে খুব মূলত খুব গণতান্ত্ৰিক অনুষ্ঠান আছিলে। এতিয়া সেই সত্ৰ কেইটাক মাজে মাজে বা সেই নামঘৰ কেইটাক ৰাজনীতিকৰণো কৰা হয়। সেই অনুষ্ঠান দুটাৰ লগত জড়িত কিছুমান মানুহৰ অকনমান ধৰক সুবিধাবাদী মনোবৃত্তি এটাও কেতিয়াবা কেতিয়াবা দেখা পাওঁ। কোনো ক্ষেত্ৰত দেখা পাওঁ তেওঁলোকে শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত যিমান অৱদান আগবঢ়াব লাগিছিলে হয়তো কোনোবা ক্ষেত্ৰত যেন মৌন হৈ ৰৈছে। তাত অৱশ্যে আৰ্থিক সমস্যাৰ কথাও থাকিব পাৰে আৰু মাজুলীৰ দৰে এটা ভৌগোলিক অৱস্থিতিৰ কথাটো আহে। তথাপি তেওঁলোকৰ যিটো অস্তিত্ব, তেওঁলোকৰ কথা কলে মানুহে যিটো শুনে, সত্ৰাধিকাৰ সকলৰ কথা কৈছো, সেইটো আমি ব্যৱহাৰ কৰিব পাৰো। আৰু নামঘৰটো হৈছে এটা কমিউনিটি হল, ই এটা কেৱল ধৰ্মানুষ্ঠান নহয়, ই হৈছে পৃথিৱীৰ আদিম যিবিলাক অনুষ্ঠান য'ত পাব্লিক স্পেচ এটা, ৰাজহুৱা এখন ঠাই গঢ়ি দিয়া হৈছিল আদান প্ৰদানৰ কাৰণে, গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ওপৰত ভিত্তি কৰি। কাৰণ নামঘৰৰ কোনো ৱাল নাথাকে, দেৱাল নাথাকে, নামঘৰ দা হল উইদাউট ৱাল বুলি মই লিখিছিলো যে এইটোত সদায় সকলো আহিব পাৰে, জীৱ জন্তুও আহি বিপদৰ সময়ত তোৰে, কিন্তু তাকে নকৰি ইয়াক খুব ধৰ্মীয় মেৰুকৰণৰ যিটো কাৰবাৰ কৰা হৈছে, মই সেইটোত খুব অসন্তুষ্ট। গতিকে মই ভাবো এই দুইটা অনুষ্ঠানৰ যিটো উৎস, মূল দৰ্শন, সেইটোক অলপমান ইংৰাজী ভাষাত লেখা মেলা কৰি এষ্টাব্লিছ কৰিব পাৰিব লাগে। হয়, আপোনাৰ কথাখিনিৰ পৰা এটা কথা স্পষ্ট যে আপুনি সমাজখনৰ বিষয় লৈ যথেষ্ট চিন্তা চৰ্চা কৰে, গতিকে ব্যক্তি জীৱনৰ জৰিয়তে আপুনি সমাজ জীৱনলৈ অৱদান আগবঢ়াব পৰাকৈ আপোনাৰ এনে কি এটা সপোন আছে যে এইটো কাম মই মোৰ জীৱনত কৰি থৈ যাব লাগিব? সেই বুলি সুধিবলৈ গ'লেতো কাম বহুত থাকে। প্ৰথম কথা হৈছে যে কিতাপ প্ৰকাশৰ কথাটো আহে। মই শিশুৰ কাৰণে লিখি বহুত ভাল পাওঁ, মই বহুত উপভোগ কৰো সেইখিনি। তাৰপিছত দ্বিতীয় কথাটো হৈছে মোৰ এখন পৰিভাষা কোষ কৰিবলৈ খুব মন আছে। পৰিভাষা কোষ হৈছে ইংৰাজী ভাষাত থকা বিভিন্ন তাত্ত্বিক শব্দবিলাকৰ অসমীয়া সৰলীকৃত এটা ৰূপ দিবলৈ মন আছে, যাতে প্ৰতিজন অসমীয়াই কিতাপখন হাতত তুলি লৈ পেলাই এইটো ইংৰাজী শব্দ, মই এইটো ব্যৱহাৰ কৰিব পাৰিম, এনেকে কৰিব পাৰে। আৰু সৃষ্টিশীল কামটো কৰিবলৈ মনেই যায়, নাটক লিখিবলৈ, চিনেমা বনাবলৈও মন যায়, কিন্তু সেইখিনি বহুত কথা থাকে তেনেকুৱা আছে। কিন্তু মই ভাবো লিখা মেলাৰ ফালৰ পৰা অলপ নতুন বিষয়বস্তুবোৰ, মই অৱশ্যে সেইটো যত্নও কৰো পেপাৰত লিখি পেলাই, নতুন নতুন যিবোৰ বস্তু বাহিৰত চলি থাকে তাৰ যিমান দূৰ সম্ভৱ অসমীয়া ৰূপ এটা দিবলৈ সদায় যত্ন কৰো আৰু কৰি যাম। হয়, নিশ্চয়কৈ কথা পাতি থাকিলে বহুত গভীৰলৈ কথা ওলাই থাকিব। জয়ন্ত মাধৱ তামুলী, আপোনালোকে নিশ্চয়কৈ দৈনিক বাতৰি কাকতত তেখেতৰ নিয়মিত লেখা পঢ়ি পাই থাকে, বিভিন্ন বিষয়ৰ ওপৰত তেখেতে লিখা মেলা কৰি আছে। আপোনাৰ এতিয়া শেহতীয়াকৈ লেখা এটাৰ বিষয়ে জানি আমি অনুষ্ঠানটো সামৰণি মাৰিম। কি বিষয়ৰ ওপৰত লিখিছে? একদম একেবাৰে শেহতীয়া বুলি মই যদি কওঁ তেতিয়াহ'লে মই এটা গল্প লিখিছিলো। গল্পটোত মই এজন কিশোৰ আৰু তেওঁৰ দেউতাক খুব সুৰাপান কৰে, এলকহলিজিমৰ সমস্যাটো আছে। সেই সমস্যাটোৱে দুটা পিতৃ আৰু পুত্ৰ সম্পৰ্কত কেনেকুৱা ধৰণৰ এটা জটিলতাৰ সৃষ্টি কৰে। আৰু বিশেষকৈ মই গেংটকৰ পটভূমিত লিখিছিলো, কাৰণ মই দেখিছিলো যে এনেকুৱা ধৰণৰ জনজাতীয় কিছুমান সমাজত বৰ ডাঙৰ এটা সমস্যা হৈছে। সেই গল্পটো লিখিছিলো, অৱশ্যে ক'তো প্ৰকাশ হোৱা নাই এতিয়ালৈকে। সেইটোৱে শেহতীয়া কৰ্ম। হয়, শেহতীয়া কৰ্মটো প্ৰকাশ হোৱা নাই যদিও যথেষ্ট লেখা তেখেতৰ সমসাময়িক বিষয়বস্তুৰ ওপৰত লেখা ওলাই থাকে। বাতৰি কাকতত চকু ফুৰাব, নিশ্চয়কৈ এবাৰ আপুনি ডক্টৰ জয়ন্ত মাধৱ তামুলী তেখেতৰ লেখা পঢ়িব। আমাৰ অনুষ্ঠান আছিল ইমানতে, চাই থাকিব। ধন্যবাদ।